Hello, future officers. Welcome to Competition Care. 19 মাৰ্চৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালোঁ। এইখিনিতে জনাই থওঁ যে আমাৰ নতুনকৈ এটি স্কলাৰশ্বিপ ফাউণ্ডেশ্যন বেটছৰ ঘোষণা কৰা হৈছে। যদিহে আগ্ৰহী তেনেহ'লে ইয়াৰ কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে জানিব লাগিব। হয়তো আপোনালোকে গ্ৰেজুৱেশ্যনত ভাল মাৰ্ক লাভ কৰিবলৈ সক্ষম হ'ব লাগিব, নহ'লে APSC প্ৰিলিমছ ক্লিয়াৰ হ'ব লাগিব, বা আমাৰ এটি স্কলাৰশ্বিপ টেষ্ট এটি কণ্ডাক্ট কৰা হ'ব। তাতে যদি আপোনালোকে পাছ কৰিবলৈ সক্ষম হয় তেতিয়াহ'লে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। ইতিমধ্যে ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম ছুপাৰ 30 বেটছো ঘোষণা কৰা হৈছে। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। তেনেহ'লে আহক আজি আমি মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ চাবলৈ চেষ্টা কৰোঁ। প্ৰথম টপিকটো হৈছে আছামছ কনফিডেন্স হেল্থ। একচুৱেলি দিছ টপিক ইজ এবাউট দ্য ডেভেলপমেণ্ট অফ আছাম। ইয়াৰ পিছত আমি আইফা ৱাৰ্ডৰ ওপৰত চাম। শিষ্টাচাৰ স্কোৱাডনো কি হয় প্ৰিলিমছ প্ৰস্পেক্টিভত আমি চাম, আৰু IPOIনো কি হয় প্ৰিলিমছ প্ৰস্পেক্টিভত আমি চাম। প্ৰথমেই আমাৰ এটা ইম্পৰ্টেণ্ট আৰ্টিকল আছামছ এভাৰ গ্ৰয়িং কনফিডেন্স আ জাৰ্নি টুৱাৰ্ডছ ডেভেলপমেণ্ট বুলি এটা আৰ্টিকল এটা আহিছে। দেৰ ৱাজ এ পইণ্ট অফ টাইম, এসময়ত মেইনলেণ্ড ইণ্ডিয়াৰ পৰা অসম সদায় পিছ পৰি আছিলে। মেইনলেণ্ড ইণ্ডিয়া আগবাঢ়ি থাকে, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ ৰাজ্য আমি সদায় পিছ পৰি আছিলোঁ। ইয়াৰ মেইন প্ৰধান কাৰণ যদি চাওঁ, প্ৰধান কাৰণ হৈছে আমাৰ শিলিগুৰি কৰিডৰ, যাক আমি চিকেন স্নেক বুলি কওঁ। দিছ চিকেন স্নেক এক্টেড এজ আ বেৰিয়াৰ। মেইনলেণ্ড ইণ্ডিয়াৰ পৰা সদায় উত্তৰ পূৰ্বাঞ্চলৰ এই ৰাজ্যসমূহক ছেপাৰেট কৰি ৰাখিলে। সেয়েহে আমি মেইনলেণ্ড ইণ্ডিয়াতকৈ পিছ পৰি যদিও থাকিলোঁ, বাট গ্ৰেজুৱেলি আমাৰ এটিটিউডনেল শ্বিফ্ট আহিলে আৰু বিভিন্ন ক্ষেত্ৰত শ্বিফ্ট আহিলে, যাৰ বাবে আজিৰ ডেটত আমি বহুখিনি ডেভেলপমেণ্ট দেখা পাইছোঁ। বিশেষকৈ আমি অষ্টলক্ষ্মী ভিজনৰ কথা ক'ব পাৰোঁ। আমাৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক অষ্টলক্ষ্মী বুলি কৈছে। অষ্টলক্ষ্মী ভিজনৰ আণ্ডাৰত বহুখিনি ডেভেলপমেণ্টেল ষ্ট্ৰেটেজি লৈ অনা হৈছে, আৰু সেই ডেভেলপমেণ্টেল ষ্ট্ৰেটেজিসমূহে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক মেইনলেণ্ড ইণ্ডিয়াৰ সৈতে একেলগে আগবাঢ়ি যোৱাত সহায় কৰিছে। স্পেচিয়েলি আমি কথা ক'ব লাগিব বাজেট এলোকেশ্যনৰ কথা। ডোনাৰ মিনিষ্ট্ৰী, এটা ডেডিকেটেড মিনিষ্ট্ৰী আছে নৰ্থ ইষ্টৰ ডেভেলপমেণ্টৰ বাবে। সেই ডোনাৰ মিনিষ্ট্ৰীৰ বাজেট এলোকেশ্যনত ফাণ্ড ইনক্ৰিজ হ'ল। 2013-14 যদি আমি দেখিছিলোঁ 2030 crore এমাউণ্ট এটা এলোকেট হৈছিলে, আজিৰ ডেটত আমাৰ বহুখিনি ইনক্ৰিজ হ'ল, 5915 crore এলোকেট হৈছে। ৰেলৱে বাজেটো ইনক্ৰিজ হৈছে আগৰ তুলনাত। ৰেলৱে ট্ৰেকসমূহ ইলেক্ট্ৰিফাই কৰা হৈছে কানেক্টিভিটি ফিজিবল চিমলেছ কৰিবৰ বাবে। আৰু আগতে আমি দেখা পাইছিলোঁ যে খুব বেছি এক্সট্ৰিমিজমৰ সমস্যা বা মিলিটেঞ্চিৰ সমস্যা খুব বেছি আছিলে, আৰু প্ৰায় অসম বন্ধ, আজি বোলে অসম বন্ধ, আজি এইটো বন্ধ সেইটো বন্ধ, তেনেকৈ বন্ধৰ কালচাৰ, সেই বন্ধৰ কালচাৰেও বহুখিনি গ্ৰ'থ আৰু ডেভেলপমেণ্টত বাধা প্ৰদান কৰিছিলে। কিন্তু গ্ৰেজুৱেলি এই গোটেই চিনেৰিঅ' চেঞ্জ হ'ব ধৰিলে, মিলিটেঞ্চি এক্সট্ৰিমিজম লাহেকৈ কমিলে। ইণ্টিগ্ৰেশ্যন হ'ল আমাৰ যিসমূহ মিলিটেণ্ট গ্ৰুপছ বা এক্সট্ৰিমিষ্ট গ্ৰুপছ, তেওঁলোকে গভমেণ্টত পাৰ্টিচিপেট কৰিবলৈ আৰম্ভ কৰিলে। তাৰোপৰি লাহেকৈ আমি এডভান্টেজ অসম দেখিলোঁ, এডভান্টেজ অসম 1 আমি দেখিলোঁ, য'ত ইটছ এন ইনভেষ্টমেণ্ট চামিট। অসম তথা উত্তৰ পূৰ্বাঞ্চলত ইনভেষ্ট কৰিবৰ বাবে মানুহে আগ্ৰহ প্ৰকাশ কৰিলে। তেনেকৈ ডমেষ্টিক প্লেয়াৰ্ছ হওক বা গ্ল'বেল প্লেয়াৰ্ছে আগ্ৰহ প্ৰকাশ কৰিলে। GDP গ্ৰ' কৰিলে। যোৱা 10 বছৰত যদি আমি চাওঁ, বহুখিনি GDP গ্ৰ'থ হ'ল। এসময়ত বিং এন ইগন'ৰ্ড ষ্টেট, টুডে আছাম ইজ এ নেশ্যনেল ইকনমিক হাব। আৰু সেয়েহে এই বছৰৰ যি আমাৰ এডভান্টেজ অসম 2.0, ইয়াত আমি বহুখিনি ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট আমি দেখা পাইছোঁ। বহুখিনি MOUs চাইন হৈছে। MOU চাইন এইকাৰণে হৈছে বিকজ অসমক সকলোৱে ভিজনেৰী ৰিজন হিচাপে চাবলৈ আৰম্ভ কৰিছে। স্পেচিয়েলি ইণ্ডিয়াৰ যি এক্ট ইষ্ট পলিচি, সাউথ ইষ্ট এছিয়ান ৰিজনৰ সৈতে আমি যে কানেক্টিভিটি ডেভেলপ কৰিবলৈ চেষ্টা কৰিছোঁ, সেই কানেক্টিভিটিৰ বাবে অসম খুবেই গুৰুত্বপূৰ্ণ। তাৰোপৰি আমি ডিফেন্স
মেটেৰিয়েল বা ডিফেন্স ইনোভেশ্যনৰ ক্ষেত্ৰতো আমি ডিফেন্স হাব গঢ়ি তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছোঁ ফৰ অল দিছ কাইণ্ড অফ ৰিজন অসমত এইবাৰ বহুতে এইবাৰ যি ইনভেষ্টমেণ্ট চামিট হ'ল এইবাৰ ইনভেষ্টমেণ্ট চামিটত বহু প্ৰাইভেট ছেক্টৰে এইবাৰ ইনভেষ্ট কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আমি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ পৰাই হওক বা আদানী ৰিনিউৱেবলছৰে হওক টাটাৰ পৰা হওক আমি বহুখিনি ইনভেষ্টমেণ্ট দেখা পাইছোঁ অলৰেডি টাটা গ্ৰুপে ছেমিকণ্ডাক্টৰত ইনভেষ্ট কৰিছে জাগিৰোডৰ তাৰ উপৰি অসমক আমি বৰ্তমান টুৰিজম সাইট হিচাপেও ডেভেলপ কৰিবলৈ চেষ্টা কৰিছোঁ এণ্ড ৰিচেণ্টলি আমাৰ চৰাইদেউ মৈদামে যিহেতু ৱৰ্ল্ড হেৰিটেজ সাইটৰ ষ্টেটাছ লাভ কৰিবলৈ সক্ষম হ'ল ই আমাৰ কাৰণে আৰু ইম্পৰ্টেণ্ট তাৰ উপৰি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদাও লাভ কৰিলে যে আমাৰ অসমীয়া ভাষাক গ্লোবেল প্লেটফৰ্মত আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা ক'ব গ'লে প্ৰায় আমি এটা অভাৰঅল ৰাস্তা ঘাট ডেভেলপ হৈ থকা দেখিছোঁ ব্ৰিজ ইত্যাদি ডেভেলপ হৈছে 4 লেন হাইৱে ডেভেলপ হৈছে বৰ্তমান গুৱাহাটী ৰিং ৰোড ডেভেলপ হৈ আছে দিছ গুৱাহাটী ৰিং ৰোড ইজ ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম এক্সাম পইণ্ট অফ ভিউ গুৱাহাটী ৰিং ৰোডত আমি দুটা পাৰ্টত আমি ভগাব পাৰোঁ এটাটো যিখিনি একদম স্ক্ৰেচৰ পৰা বনাব গ্ৰীণ ডেভেলপমেণ্ট আৰু এটা হৈছে অলৰেডি ডেভেলপড ৰিজনত আৰু ফাৰ্ডাৰ ডেভেলপমেণ্ট সেইখিনি আমাৰ ব্ৰাউন ডেভেলপমেণ্ট তো গুৱাহাটী ৰিং ৰোড প্ৰপাৰ কানেক্টিভিটিৰ কাৰণে তাৰ উপৰি পেৰাদ্বীপৰ পৰা অসমৰ ৰিফাইনেৰী পৰ্যন্ত আমাৰ আজিকালি ক্ৰুড অইল ট্ৰান্সপৰ্ট হয় সেয়েহে বৰ্তমান নেশ্যনেল ষ্টেজ আৰু গ্লোবেল ষ্টেজত চাব গ'লে বৰ্তমান আমি অসমৰ পাৰ্টিচিপেশ্যনো বহুখিনি দেখা পাইছোঁ তাকেই আমি গ্ৰ'য়িং কনফিডেন্স বুলি ক'ব পাৰোঁ ইয়াকে কৈ পেলাই মেইনছ প্ৰেক্টিছ কুৱেশ্যন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছোঁ Examine the impact of chicken's neck on the connectivity and integration of northeastern states with the rest of India. What measures have been taken to overcome these challenges? উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে APSC প্ৰিলিমছ টেষ্ট সিৰিজৰ বাবে আগ্ৰহী তেনেহ'লে পলম নকৰি ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে আইফা এৱাৰ্ড অসমৰ বলয় কুমাৰ দলৈ তেখেতে সাউণ্ড মিক্সিঙৰ বাবে আইফা এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে তেখেত এগৰাকী ৰিনাউণ্ড সাউণ্ড ইঞ্জিনিয়াৰ ইতিমধ্যে কেইবাটাও প্ৰেষ্টিজিয়াছ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে তেওঁৰ প্ৰায় ফিল্ম ইণ্ডাষ্ট্ৰীত 19 বছৰৰ এক্সপিৰিয়েঞ্চ তেওঁ এই যে এৱাৰ্ড পাইছে সাউণ্ড মিক্সিঙৰ বাবে যিখন মুভিৰ বাবে পাইছে দিছ ইজ বিকজ অফ দ্য মুভি কিল নামৰ মুভিখনৰ বাবে পাইছে তেওঁৰ সৈতে সুভাষ সাহু আৰু ৰাহুল কৰ্প তেওঁলোকেও আইফা এৱাৰ্ড পাইছে ইন দ্য ফিল্ড অফ সাউণ্ড ইঞ্জিনিয়াৰিং এই 19 বছৰ তেওঁৰ এই কেৰিয়াৰত তেওঁ বিভিন্ন ভাষাত বিভিন্ন হেৰিত কাম কৰিছে অসমীয়া হিন্দী মাৰাঠী তামিল তেলেগু গুজৰাটী বিভিন্ন ছেক্টৰত কাম কৰিছে নোটেবল ফিল্ম হিচাপে ক'বলৈ গ'লে সাউণ্ড ইঞ্জিনিয়াৰ হিচাপে তেওঁ জলি LLB বৰ্ফি ভাগ মিল্খা ভাগ কাশ্মীৰ ফাইলছ মিছন মজনু বিভিন্ন ফেমাছ পপুলাৰ মুভিজত তেওঁ কাম কৰিছে ইতিমধ্যে এটি প্ৰেক্টিছ কুৱেশ্যন আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এতিয়া আপোনালোকৰ বাবে বলয় কুমাৰ দলৈ এবছৰ যি আইফা এৱাৰ্ড পাইছে সাউণ্ড মিক্সিঙৰ বাবে কোনখন মুভিৰ বাবে পাইছে এনেধৰণৰ সৰু সুৰা প্ৰশ্ন কেতিয়াবা আহি যাব পাৰে তো মুভিখনৰ নামটি নিশ্চয় গম পাইছে যদি গম পাইছে তেনেহ'লে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু এইখিনিতে জনাই থওঁ যে প্ৰতি শনিবাৰে আমাৰ এটি কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰা হয় এই টেষ্ট এভেইল কৰিবৰ বাবে কেৱল মাত্ৰ 10 টকাত আপোনালোকে এভেইল কৰিবলৈ সক্ষম হ'ব তাৰ বাবে ইয়াত যোগাযোগ কৰিব পাৰে তাৰ উপৰি জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে আপোনালোকৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰেমো লৈ আনিছে য'ত প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ অভাৰঅল হলিষ্টিক ষ্ট্ৰেটেজি আপোনালোকে পাবলৈ সক্ষম হ'ব যদি ইণ্টাৰেষ্টেড তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে ইয়াৰ পিছত আমি আগবাঢ়িছোঁ শিষ্টাচাৰ স্কোৱাড আচলতে দিল্লী পুলিচে লৈ আনিছে টেকনিকেলি অসম স্পেচিফিক চাব গ'লে বৰ বিশেষ ইম্পৰ্টেণ্ট নহয় বাট তথাপিও আমাৰ কেতিয়াবা ক'ৰবাত টপিক হিচাপে কেতিয়াবা লাগতিয়াল হ'ব পাৰে যেনে শিষ্টাচাৰ স্কোৱাড মানে এণ্টি ইভ টিচিং স্কোৱাড বহু সময়ত মহিলাসকলে পাব্লিক স্পেচত ইভ টিচিঙৰ সন্মুখীন হয় মানুহে জোকায় আৰু তাৰ বাবে তেওঁলোকে ফিজিকেলি বা মেণ্টেলিও হেৰাছমেণ্ট ফেচ কৰিবলগীয়া হয় সেয়েহে মহিলাসকলক সুৰক্ষা দিবৰ বাবে দিল্লী পুলিচে শিষ্টাচাৰ স্কোৱাড লৈ আনিছে য'ত মহিলাসকলৰ সুৰক্ষা পাব্লিক স্পেচত যাতে সুৰক্ষা
আমি ইম্প্ৰুভ কৰিব পাৰোঁ তাৰ বাবে এই স্কুৱেড লৈ অনা হৈছে এই গোটেই সিচুৱেশ্যনটো আমি হয়তো কেতিয়াবা এক্সাম্পল দিব পাৰোঁ when there is a topic related to the safety of women আমি দিল্লীৰ পৰা আমি এনে ক্ষেত্ৰত দিল্লীৰ যি শিষ্টাচাৰ স্কুৱেড তাৰে পৰা আমি ইনস্পিৰেশ্যন লৈ পেলাই হয়তো আমি অসমতো ইমপ্লিমেণ্ট কৰিব পাৰোঁ আনসাৰ ৰাইটিঙত আমি লিখিব পাৰোঁ এনে ধৰণৰ কথা বা কেতিয়াবা ধৰি লওক এথিক্সৰ ক্ষেত্ৰতো আমি ভ্যালুজৰ কথা যদি ক'ব লাগে ইফ টিজিং ইট ডাজ নট কাম এজ এ ভ্যালু ৰাইট আৰু সেয়া নোহোৱা কৰিবৰ কাৰণে স্কুৱেড শিষ্টাচাৰ স্কুৱেড যে লৈ আনিছে সেয়াও আপুনি মেনশ্যন কৰিব পাৰে Prelims practice question edi Histachar Squad is an anti-eve teasing initiative taken by the police of which of the following state? Nishoy uttorti gom paise. Yar pisot ami agbarhisu IPOI. IPOI mane hoise Indo-Pacific Ocean Initiative. New Zealand Indo-Pacific Ocean Initiative অর্থাৎ IPOI join করার interest দেখুৱাইছে এটা IPOI নু কি non treaty based voluntary framework এখন Indo-Pacific region based a framework 2019 বৰ্ষত establish হৈছিলে East India Summit Thailand Bangkok তাতে IPOI establish হৈছিলে technically sabo gole open to all like minded Indo-Pacific country as the Indo-Pacific regionor dehomuhe yar member hobo pare aim hisabe sabo gole Indo-Pacific region of security, growth, sustainable development যাতে promote কৰিব পাৰি তাৰ বাবে IPOI লৈ অনা হৈছে আপোনালোকৰ বাবে এটি প্ৰশ্ন the IPOI was established in the year কোন চনত establish হৈছিলে উত্তৰটি আমাক জনাবলে নাপাহৰিব আৰু কালিৰ আমাৰ ডেইলি কাৰেন্ট এফেয়াৰৰ যিসমূহ প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন তাৰে উত্তৰসমূহ চাওয়া হওক What's a menhir? That was recently seen in news. Menhir ki? Menhir, dolmen, এই শব্দবিলাক যেতিয়া দেখা পায় মনত ৰাখিব এইবোৰ হৈছে পাথৰ ঠিক আছে these are upright standing stone menhir dolmen তাৰ পিছত আমি কালি ইয়েমেনৰ ওপৰত পঢ়িছিলো আলোচনা কৰিছিলো প্ৰশ্নটো আছিল which country is located to the north of Yemen বুলি ক'লে আমি উত্তৰটি জানো it's Saudi Arabia এয়াই আছিল আজিৰ সবিশেষ যদি হে কিবা ইনকুৱাৰি থাকে তেনেহলে ইয়াত দিয়া কন্টাক্ট নাম্বাৰটি যোগাযোগ কৰিবলৈ নাপাহৰিব ইয়াকে কৈ পেলাই ধন্যবাদ জয় আই অসম